যথা ধৰ্ম তথা জয়। ধৰ্ম এটা সৰু শব্দ, কিন্তু এই সৰু শব্দটোৰ অৰ্থ ইমানেই গভীৰ আৰু মহান। সকলো পৰমাৰ্থিক তত্ত্ব ইয়াৰ মাজতেই সোমাই আছে। প্ৰত্যেকজনেই ইয়াৰ ওপৰত পৃথক পৃথক সংজ্ঞা দিয়া দেখা যায়। আজি আমাৰ সমাজখনত হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখ, জৈন আদি বিভিন্ন সমাজ বিৰাজমান হৈ নিজ নিজ ধৰ্ম পালন কৰি আছে। তাত আমাৰ কোনো ধৰণৰ আপত্তি নাই। আমাৰ দেশৰ সকলো ধৰ্মকে সমমৰ্যাদা প্ৰদান কৰা হৈছে। যিহেতু সমমৰ্যাদা সকলোকে দিয়া আছে, তেতিয়াহ'লে বৰ্তমান সময়ত চলি থকা সেই ধুমুহাজাক ক'ৰ পৰা আৰু কেনেকৈ আহিছে? এখন সমাজে আন এখন সমাজক হিংসা, নিন্দা, অৱজ্ঞা, তুচ্ছ, তাচ্ছিল্য, ক্ষুদ্ৰ, সামান্য বুলি ভবা ধুমুহাজাক। ই কিন্তু গুৰুতৰ অপৰাধ। য'ত মানৱে মানৱক চিনি নাপাব, বুজি নাপাব, তাত কি ধৰ্ম থাকিব পাৰে? সেইটো তোৰ ধৰ্ম, এইটো মোৰ ধৰ্ম ভাল, তোৰ ধৰ্ম বেয়া, এইবিলাক একেখন মজিয়াতে বহিব পৰা মানসিকতাও নাই আজি আমাৰ। এখন এখন নদীৰ লগত সকলো ধৰ্মাৱলম্বী লোককেই তুলনা কৰিব পৰা যায়। আৰু বিভিন্ন নদীবিলাক গৈ গৈ মহাসাগৰত লীন যায়। তেতিয়াহ'লে প্ৰকৃত ধৰ্ম এটাই, সেয়াই হ'ল মানৱ ধৰ্ম। আৰু ঈশ্বৰো এজনেই। আমি এটা ধৰ্ম বা জাতিয়ে আমি আন এটা ধৰ্ম বা জাতিৰ লগত অন্তৰৰ মিলা প্ৰীতি গঢ়ি তুলিব লাগিব। কিন্তু এই একবিংশ শতিকাটো ধৰ্মৰ প্ৰকৃত সংজ্ঞাটো বা সত্য অৰ্থটো উপলব্ধি কৰিবলৈ, উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই। আমি ধৰ্মক এক ঠেক দৃষ্টিভংগীতে সীমাবদ্ধ কৰি ৰাখি থৈছোঁ। ইয়াক বহল দৃষ্টিয়ে দূৰলৈ চাবলৈ চেষ্টা কৰা নাই। সেয়েহে বৰ্তমানেও আমাৰ সমাজত দেখা দিয়া জাতি ধৰ্মৰ সমস্যাবোৰ সমাধান কৰিব পৰা নাই। এজন ধৰ্ম মানুহে আন এজন ধৰ্ম মানুহৰ প্ৰতি থকা বিভেদ ভাৱবোৰ দূৰ কৰিব পৰা নাই। মূল কাৰণ হৈছে দূৰ কৰিবলৈ আমি চেষ্টা কৰা নাই। এতিয়া কথা হ'ল কি, নিজ নিজ ধৰ্মতকৈও যদি প্ৰকৃত শ্ৰেষ্ঠ মানৱ ধৰ্ম, সেই মানৱ ধৰ্মত আমি সকলোৱে বেছি গুৰুত্ব দিলে বৰ্তমানৰ লগতে ভৱিষ্যতেও সকলোৱে একত্ৰিত হৈ মানৱ ধৰ্ম ৰক্ষা কৰি আগবাঢ়ি গৈ থাকিব পৰা যাব। সৰ্বশ্ৰেষ্ঠ ধৰ্ম হ'ল মানৱ ধৰ্ম। ইয়াৰ সমপৰ্যায়ী কোনো ধৰ্মই হ'ব নোৱাৰে। অন্য ধৰ্মই ইয়াৰ থান ল'বলৈ কেতিয়াও সক্ষম হ'ব নোৱাৰে। এই যে আমি সকলোৱে ধৰ্ম কৰি আছোঁ, ইয়াৰ 5টা আধাৰ আছে: জ্ঞান, প্ৰেম, ন্যায়, সমৰ্পণ আৰু ধৈৰ্য। এজন ব্যক্তিয়ে যেতিয়া জ্ঞান, প্ৰেম, ন্যায়, সমৰ্পণ আৰু ধৈৰ্য নামৰ এই পঞ্চপাণ্ডৱক ভালদৰে বুজি পাব, তেতিয়াই ধৰ্মক বুজি পাবলৈ সক্ষম হ'ব। এতিয়া কথা হ'ল কি, জ্ঞান কিয় লাগে? জ্ঞান নিজৰ জীৱনৰ প্ৰত্যেক খোজে খোজে ব্যৱহাৰ কৰিবলৈহে লাগে। প্ৰেম কিয় লাগে? প্ৰেম এক পবিত্ৰ বস্তু। প্ৰেমেৰে সকলোকে আঁকোৱালি ল'বৰ বাবেহে প্ৰেম লাগে। ন্যায় কিয় লাগে? ন্যায়পৰায়ণ হৈ চলিবলৈহে লাগে। সমৰ্পণ ক'ত কৰিব লাগে? ঈশ্বৰৰ চৰণত ভালে বেয়াই, ভুলে শুদ্ধই, জেঙে জাবৰে সমৰ্পণ কৰিছোঁ বুলি ক'লেই সমৰ্পণ হ'বনে? যেতিয়ালৈকে সিমানখিনি সংস্কাৰী হ'ব পৰা নাযাব, তেতিয়ালৈকে সমৰ্পণেই নহ'ব। ধৈৰ্য কিয় লাগে? ধৈৰ্য নহ'লে মূল্যৱান জীৱনৰ মূল্যটোৱেই নাইকিয়া হৈ যাব। তোমাৰ সুখ হৈছে, ধৈৰ্য ধৰা। দুখ হৈছে, ধৈৰ্য ধৰা। কোনোবাই হিংসা কৰিছে, ধৈৰ্য ধৰা। কোনোবাই নিন্দা কৰিছে, ধৈৰ্য ধৰা। কোনোবাই অপকাৰ কৰিছে, তাতো ধৈৰ্য ধৰা। ধৈৰ্যৰ ফল মিঠা। সেয়েহে এটাই মন্তব্য দিয়া হৈছে, মানৱ সেৱাই প্ৰকৃত ধৰ্ম। গতিকে আহক
আমি সকলোৱে মিলি মানৱ ধৰ্মক সুৰক্ষা দিওঁ আৰু ৰাজ্য তথা দেশক প্ৰগতিৰ দিশত আগুৱাই লৈ যাওঁ। সদৌ শেষত সকলো ধৰ্মীয় লোকলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিলোঁ। নহো জানাম আমি চাৰি জাতি, চাৰিও আচমি নোহোৱাতি, নহো ধৰ্মশীল দানৱ ততীৰ্থগামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তাপদ কমলৰ দাসৰো দাস তানদা খভৈলো আমি ৰাম, দাসৰো দাস তানদা খভৈলো আমি। জয় গুৰু।